নমস্কাৰ, ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যোৱাকালি এটা লাইভ ডিছকাশ্যনৰ ভিডিঅ' দিছিলোঁ। তালৈ বহুতে কমেণ্ট কৰিছিলে কেইটামান। সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি আজিৰ এই ভিডিঅ'টো। গতিকে ষ্টুডেণ্টবিলাকে এই ভিডিঅ'টো মন দি পেলাই শুনিবা। আশা কৰোঁ আপোনালোকৰ যিখিনি কুৱেৰিজ আছে, যিখিনি কমেণ্ট কৰিছিলে তাৰ ৰিপ্লাই আপোনালোকে বুজি পাব আৰু মই যিমানখিনি জানো আপোনালোকক সঠিক ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিম। জি বাসু বুলি জি বাসু এক্সপ্ল'ৰ এটা ইউটিউব চেনেলৰ ফালৰ পৰা মোলৈ মেছেজ আহিছে, কোচিং ষ্টুডেণ্ট ছাৰ, স্কুটি নাপাম নেকি? সৰ্বপ্ৰথমে তেওঁৰ ভিডিঅ'ত কমেণ্টটো মই লাইক কৰিছোঁ। চাওক, ইয়াতে এটা কথা উল্লেখিত আছিল, আপোনালোকে এই কুৱেশ্যনখিনি যিখিনি আপোনালোকৰ মনত ধাৰণা আহিছে, চাওক পূৰ্বে এখন নটিফিকেশ্যনো দিয়া হৈছিল যে কোনে কোনে এলিজিবিলিটি বা যিখিনি আপোনালোকৰ মেৰিট আছে সেই মেৰিটখিনিৰ ওপৰত ভিত্তি কৰি ছিলেকশ্যন কৰা হ'ব আৰু আপোনালোকৰ ৰানিং ষ্টুডেণ্ট হ'ব লাগিব বুলি অলৰেডি সেই নটিফিকেশ্যনখনত আছেই। গতিকে তুমি কোচিং ষ্টুডেণ্ট স্কুটি নাপাম নেকি বুলি লিখিছিলা। চাওক, কোচিং ষ্টুডেণ্টে যোৱাবাৰো পাইছিলে, গতিকে এইবাৰো তুমি পাব লাগে। কাৰণ কোচিং যিজনে কৰি আছে তেওঁ ষ্টাডিৰ লগত জড়িত হৈ আছে, সেইকাৰণে আপোনাৰ কিবা হয়তো ৰেকৰ্ড বিচাৰিব পাৰে। কিন্তু এই বিষয় লৈ পেলাই তুমি মেণ্টেলি ডিপ্ৰেশ্যন হ'ব নালাগে। তুমি নিজৰ যিখন কলেজ আছে কলেজৰ লগত যোগাযোগ কৰিবা বা স্কুটিৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা এইটো কাম হৈ আছে খুব সম্ভৱ। গতিকে প্ৰশাসনৰ লগতো যোগাযোগ কৰিবা, নিশ্চয় তুমি এই বিষয়ে জানিব পাৰিবা। বিভাগীয় যিবিলাক উচ্চ পদস্থ বিষয়া আছে, এই বিষয়ে যিবিলাকে কাম কৰি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিবা। যদি কিবা ডাউট থাকে, কিবা প্ৰব্লেম থাকে, আপুনি নাপাম বুলি সন্দেহ কৰিছা, এট প্ৰেজেণ্টলৈকে স্কুটি ডকুমেণ্টছ ভেৰিফিকেশ্যন বা আপোনালোকৰ কাগজ পাতিৰ যিখিনি স্কুটিনি হয় সেইখিনি এতিয়ালৈকে কিছুমান ডিষ্ট্ৰিক্টত সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰিব পাৰিছোঁ। কাৰণ সকলো জিলাৰ খবৰটো আমি লোৱাটো সম্ভৱ নহয়। সেইকাৰণে যিমান দূৰ শুনি আছোঁ, চাৰিওফালে চাই আছোঁ সামাজিক মাধ্যমত চবে বিভিন্ন ধৰণৰ ভিডিঅ' দি আছে, যিমান ইনফৰমেশ্যন পাৰি আছে চবক সহায় কৰি আছে। তো মই তোমালোকক এটাই কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি, যদি তেনেধৰণৰ কিবা কনফিউজন আছে সেইটো কোনো ইউটিউবত কোনোবাই জনাব নোৱাৰিব। টেকনিকেলি কিছুমান প্ৰব্লেম থাকে, ধৰি লওক সেইখিনি জনাব পাৰিব। এতিয়া আপোনাৰ এই যিটো কুৱেশ্যন, এইটো ডিপাৰ্টমেণ্টে যেতিয়া আপোনাৰ স্কুটি বিতৰণ কৰিব, তেতিয়া স্কুটিনি যেতিয়া হ'ব আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন, তেতিয়া তেওঁলোকে একচেপ্ট ৰিজেক্ট কৰাৰ কথা তাত আহিব। ইয়াত কোনেও ক'ব নোৱাৰে। আৰু সেইটোৰ কাৰণে তুমি ভিডিঅ'ত বা বেলেগ কাৰোবাৰ লগত কনচাল্ট কৰিব নালাগে। সেইটো তুমি বিভাগৰ লগত যোগাযোগ কৰা, তোমাৰ কলেজখনৰ লগত প্ৰথম, তাৰপিছত অফিচৰ লগত যোগাযোগ কৰিবা। যিটো আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ ফালৰ পৰা এইটো আপোনাক হেল্প কৰিব পাৰিব আশা কৰোঁ। গতিকে পূৰ্বৰ যদি আমি স্কুটিৰ বিতৰণৰ প্ৰক্ৰিয়াখিনি চাওঁ, তেতিয়াহ'লে কোচিং কৰা সকলেও পাইছে, মই দেখিছোঁ। গতিকে এইবাৰো আশা কৰোঁ তুমি পাব লাগে, ইমান টেনশ্যন ল'ব নালাগে। আৰু এজনে লিখিছে, অদিত্য কলিতা, দাদা কোচিঙৰ লোৱাবোৰে পাবনে? চব কমেণ্ট কৰিছিলে আপুনি, এতিয়াই মই জনালোঁ। আকৌ মই কৈ আছোঁ, কোচিং কৰা সকলে ৱেইট কৰক, নিশ্চয় এইটো খবৰ আহিব। নিজৰ নিজৰ মেৰিট লিষ্টতো আশা কৰোঁ নাম আহিছে, তোমালোকে মেছেজ দিছা। এই বিষয় লৈ পেলাই টেনশ্যন ল'ব নালাগে। মনৱাৰ হুছেইনে লিখিছে, দাদা মই BA এডমিশ্যন লৈছোঁ বাট কলেজত যোৱা নাই, এডমিশ্যন ৰিচিপ্টখন আছে, এতিয়া কি কৰিম? মই স্কুটিখন পাম নে নাই?
চাওক মনোৱাৰ হুছেইন, আপুনি কমেণ্ট কৰাৰ কাৰণে ধন্যবাদ। আপোনাৰ কমেণ্টটো মই লাইক কৰিলোঁ। ভিডিঅ'টো প্লিজ আপুনি ভালকৈ শুনিব। চাওক, ৰানিং ষ্টুডেণ্ট বুলি কোৱা হৈছে। আপুনি কলেজত যোৱা নাই কিন্তু কলেজত এডমিশ্যন লৈছে, গতিকে আপোনাৰ এইটো পাৰ্চনেল প্ৰব্লেম কি হৈছে মই গম নাপাওঁ। পঢ়াটো এৰি দিছে নেকি? যদি পঢ়া এৰি দিছে তেতিয়াহ'লেতো হয়তো প্ৰব্লেমো হ'ব পাৰে, কাৰণ কলেজৰ পৰা ৰানিং আপোনাৰ মানে ষ্টাডিত টকা ৰানিং টকা লাগিব বুলি কোৱা হৈছিল। গতিকে আপুনি এইটো নিজে এটা ডিচিশ্যন ল'ব আৰু, কাৰণ এই বিষয়ে কোনেও একো ক'ব নোৱাৰে। আৰু মই প্ৰায়ে দেখি আছোঁ যিবিলাকে কমেণ্ট কৰিছিলে তাত মেক্সিমাম ধৰি লওক মানে যিখিনি প্ৰব্লেম আছে মই চালোঁ, ধৰি লওক কোচিং ৰিলেটেড বেছি। আৰু গতিকে এই বিষয় লৈ পেলাই টেনশ্যন ল'ব নালাগে। আৰু এজনেও লিখিছে ছেইম, জিতেন কালান্দি, দাদা মই নিটৰ কোচিং কৰি আছোঁ, বাট মই BSCত এডমিশ্যন লৈছিলোঁ, কি হ'ব এতিয়া? মইতো কলেজৰ আকৌ ফৰ্ম ফিল আপো নকৰিলোঁ। কলেজত আচ্ছা, কোচিং কৰা ষ্টুডেণ্টবিলাকৰ ক্ষেত্ৰত এইটো কনচেশ্যন থাকিব পাৰে, কাৰণ পূৰ্বতেও এনেকুৱা হৈছিল। গতিকে অলপ কেইদিন ৱেইট কৰা, গম পাই যাবা। এটা কথা মন কৰিবা, কলেজৰ লগত যোগাযোগ কৰিবা। এইখিনি কলেজৰ লগত যোগাযোগ কৰিলে ডেফিনেটলি তোমাক এইটো বিষয়লৈ হেল্প কৰিব। নগেন বড়োৱে লিখিছে, নলবাৰী ডিষ্ট্ৰিক্টৰ মেৰিট লিষ্ট এনিৱান গেট, ইফ গেট প্লিজ ৰিপ্লাই। চাওক, এইটোৰ কাৰণে তুমি কোনোবাৰ পৰা বিচাৰিব নালাগে, ডাইৰেক্ট কলেজৰ লগত যোগাযোগ কৰা। এইখিনি মেৰিট লিষ্টখিনি কলেজত যাবই, কাৰণ এপ্ৰিচিয়েশ্যনৰ ডিষ্ট্ৰিক্ট ৱাইজ বা আপোনাৰ এৰিয়া ৱাইজ এইবিলাক লিষ্টবিলাক যাবই কলেজত। গতিকে সামাজিক মাধ্যমত মই দেখিছিলোঁ এজন ইউটিউবত এজনে আপলোড কৰিছিলে। গতিকে আপুনি, মই চেনেলটোৰ নাম পাহৰি গ'লোঁ, দেখিছিলোঁ তেওঁ আপলোড কৰিছিলে। গতিকে তেওঁৰ পৰা আপুনি কমেণ্ট কৰি তেওঁৰ টেলিগ্ৰাম চেনেলত দিছে বুলি কৈছিলে, তাৰ পৰা তুমি চাবাচোন তোমাৰ ডিষ্ট্ৰিক্টৰটো পোৱা নেকি। মোৰ তাত তেনেকৈ এভেইলেবল নাই, আৰু মই মানে এইটো এভেইলেবল থাকিলেও মই এইটো মানে ভিডিঅ'ৰ যোগেদি দিয়া নাই। কিছুমান 2-এটা ডিষ্ট্ৰিক্টৰ যদি আমি দিব বিচাৰোঁ দিব পাৰোঁ, কিন্তু এনেকুৱা এইটো একচুৱেলি অফিচিয়েল বস্তু হয়, এইটো এনেকুৱা ভিডিঅ'ৰ যোগেদি বনাব নোৱাৰি। কিছুমানে বনাইছে হেল্পৰ কাৰণে। গতিকে তুমি এইটো কলেজৰ লগত যোগাযোগ কৰি ল'লে বেছি বেটাৰ হ'ব তোমাৰ। আৰু এজনে লিখিছিলে, সুপ্ৰিয়া দাস, দাদা বঙাইগাঁৱৰ মেৰিট লিষ্টখন আছেনে? মোৰ ওচৰত কোনো ধৰণৰ মেৰিট লিষ্ট নাই। আপোনালোকে প্লিজ কলেজৰ লগত যোগাযোগ কৰিব। আৰু সামাজিক মাধ্যমত কিছুমানে এনেকুৱা লিষ্টবিলাক বিতৰণ কৰি আছে, ভিডিঅ'ৰ যোগেদি দেখুৱাই আছে। তাত চাবা, বঙাইগাঁৱৰ যদি পোৱা তুমি কালেক্ট কৰি ল'বা, মোৰ তাত নাই। নিট আৰু JEEৰ কোচিং কৰা ড্ৰপাৰখিনি এলিজিবল হ'বনে? নিট আৰু JEEৰ কোচিং কৰা ড্ৰপাৰখিনি এলিজিবল হ'বনে? চাওক, নিট আৰু JEEৰ কোচিং কৰাসকল আকৌ ড্ৰপাৰ হ'লেতো ড্ৰপ ষ্টুডেণ্ট নহ'ব বুলি নটিফিকেশ্যনখনত আছিল। তুমি আমাৰ চেনেলত যাবাচোন, গৈ পেলাই মই যিখন নটিফিকেশ্যন আপোনালোকক একদম অসমীয়া মাধ্যমত পঢ়ি বুজাইছিলোঁ, তাৰ পৰা চাব পাৰিবা যে নটিফিকেশ্যন যিখন আছে সেইমতে আপোনালোকৰ এই যিটো নিয়ম আছে সেই নিয়মমতে আপোনাৰ পঢ়ে নেকি। মই যিমান দূৰ জানো ড্ৰপ আউট ষ্টুডেণ্টৰ ক্ষেত্ৰত নহয়। আৰু এজনে লিখিছে, আমাৰ অৰেজ জীৱন বাই মোৰ বেষ্ট ভিউৱাৰ্ছ হয়, আৰু তেওঁ আমাৰ কুইজ প্ৰতিযোগিতাটো জিকিছিল। দাদা মই ITI এডমিশ্যন লৈছোঁ, মই স্কুটি পামনে? ডেফিনেটলি পাবা, তুমি ৰানিং ষ্টুডেণ্ট, টেনশ্যন ল'ব নালাগে। আৰু মোৰ এটা ৰিকুৱেষ্ট, তুমি যেতিয়া স্কুটিখন পাবা অৰেজ জীৱন ভাই, প্লিজ মোলৈ মানে মই ইমেইল ID মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে তুমি তোমাৰ স্কুটি পোৱা ভিডিঅ' অডিঅ' এই ফটোটো মোক স্ক্ৰীনশ্বট কৰি বা চেলফি কৰি আমাক দিবা। মই স্পেচিয়েলি তোমাক বহুত ভাল পাইছোঁ, সৰ্বপ্ৰথমৰ পৰাই তুমি
আমাৰ চেনেলটো ফ'ল' কৰি আছা বা আমি যিখিনি আপলোড কৰোঁ গোটেইখিনি তুমি ফ'ল' কৰা। গতিকে ভাল লাগে, তুমি বেষ্ট আৰু তুমি পাবাই। থেংক ইউ তোমাকে আকৌ এবাৰ, কাৰণ তোমাৰ লগত লাইভতো কথা হৈছিল। নয়নী চতিয়া লিখিছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মেৰিট লিষ্টখন ছাৰ চাওক, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কোনো এখন ডিষ্ট্ৰিক্টৰ মেৰিট লিষ্ট মোৰ তাত এভেইলেবল নাই। এইটো অফিচিয়েল হয়। আপোনালোকে প্লিজ কলেজৰ লগত যোগাযোগ কৰি লিষ্টখিনি পাই যাব। কিবা ডকুমেণ্টৰ যিখিনি দিবলগীয়া থাকে সেইখিনি গোটেইখিনি আপোনালোকে দিব, কাৰণ প্ৰায় কেইজনে আপোনালোকক কৈ আছে ইউটিউবত ডকুমেণ্টৰ ওপৰত যে ডকুমেণ্ট কি জমা দিব লাগে। গতিকে মই আৰু ইয়াত একো কৈ আপোনালোকৰ সময় নষ্ট কৰি লাভ নাই। এইখিনি আপোনালোকৰ লগত ডিছকাশ্যন হিচাপে কমেণ্টৰ ৰিপ্লাইখিনি দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু এজনে লিখিছে দাদা ITIত এডমিশ্যন লৈছোঁ, স্কুটি পামনে? ডেফিনেটলি পাব লাগে। ৰানিং ষ্টুডেণ্ট ITIত যদি এডমিশ্যন লৈছা এইটোৰ কাৰণে টেনশ্যন ল'ব নালাগে। আমালৈ ৰাজে কমেণ্ট কৰিছিল। আৰু সোণালী চৰকাৰে লিখিছিলে নীট কোচিং কৰা UG এডমিশ্যন নোলোৱাসকলে স্কুটি পাবনে? নীটত কোচিং কৰি আছে পোৱাসকলে যোৱাবাৰো পাইছিলে, গতিকে আশা কৰোঁ এইবাৰো পাব। আৰু এই বিষয়লৈ অলপ কনচেশ্যন হ'ব পাৰে, অলপ ধৈৰ্য ধৰা, টেনশ্যন ল'ব নালাগে। সোণালী চৰকাৰ পঢ়ি থাকা, নীটৰ কোচিং কৰি আছা, ক'ত কৰি আছা কমেণ্ট কৰি জনাবা ভিডিঅ'ৰ তলত। আৰু এজনে লিখিছে দাদা ধুবুৰীৰ মেৰিট লিষ্ট অহা নাই। চব ডিষ্ট্ৰিক্টৰ মেৰিট লিষ্ট যাব কলেজ ৱাইজ। চুলতান মাছুদা লিখিছে, চুলতানা মাছুদা। অ'কে, থেংক ইউ কমেণ্ট কৰাৰ কাৰণে। এতিয়ালৈকে মেৰিট লিষ্টখন কলেজত যাব, এইটো তুমি কলেজৰ লগত যোগাযোগ কৰিবা নিশ্চয়, ডেফিনেটলি তাতে পাবা। সামাজিক মাধ্যমত কিছুমানে পাব্লিছ কৰিছে, তাৰ পৰাও তুমি কালেক্ট কৰিব পাৰা যদি তোমালোকৰ এৰিয়াৰখিনি পোৱা। আশা কৰোঁ তুমি এই প্ৰব্লেমখিনি, তোমালোকৰ যিখিনি ডাউট আছিল এইখিনি ক্লিয়াৰ হৈ গৈছে। আৰু এজনে লিখিছে বিশাল গেমাৰ, দাদা মই BAত এডমিশ্যন লৈছিলোঁ, ৰিচিপ্ট আৰু ID কাৰ্ড আছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম চব আছে, কিন্তু মোৰ এক্সপায়াৰ্ড হৈ গৈছিল, সেইকাৰণে মই ফৰ্ম ফিল আপ কৰিব পৰা নাই। মই নাপাম নেকি স্কুটি? ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নাই আৰু কলেজত ইনফৰ্ম কৰিছিলোঁ, ভাইচ চেঞ্চেলাৰ ছাৰে ক'লে যে এক্সামৰ টাইমত মাতিছে, মোকে নাপাম নেকি স্কুটি? চাওক, তুমি এডমিশ্যন লৈছিলা কিবা প্ৰব্লেমৰ কাৰণে, তোমাৰ এটা ডাঙৰ ইনচিডেণ্ট হৈ গৈছে, ছ' ছেড, শুনি পেলাই বেয়াও লাগিছে। আমি সকলোৱে এইখন পৃথিৱীৰ পৰা যাব লাগিব। গতিকে তুমি এই বিষয়লৈ টেনশ্যন নকৰিবা বিশাল। নিশ্চয় ডেফিনেটলি তুমি কলেজৰ লগত যোগাযোগ কৰিবা, হায়াৰ ছেকেণ্ডাৰী তোমাৰ য'ত পাছ কৰিছিলা আৰু যিখন কলেজত ৰানিং আছা তেওঁলোকৰ লগতো যোগাযোগ কৰিবা, নিশ্চয় তোমাক এই বিষয়লৈ সহায় কৰিব। আৰু তুমি পৰাপক্ষত মানে এখন এপ্লিকেশ্যন লিখি পেলাই গোটেইখিনি বিষয় লিখি পেলাই কলেজত জনাই ৰাখিবা। যেতিয়া আহে প্ৰিন্সিপাল ছাৰে হওক বা ভাইচ চেঞ্চেলাৰ ছাৰে হওক, আপোনাক মানে সহায় কৰিব ডেফিনেটলি। এই বিষয়লৈ তুমি চিন্তিত হ'ব নালাগে। আশা কৰোঁ তোমাৰ যিখিনি সন্মান আছে এইখিনি তুমি পাব লাগে। এই বঁটাটো মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে যিবিলাকে এলিজিবল হৈছে সকলোৱে আশা কৰোঁ পাব লাগে। সকলোকে বেষ্ট অফ লাক জনালোঁ, যাতে আপোনালোকে এই বিষয় লৈ পেলাই চিন্তিত হ'ব নালাগে। আশা কৰোঁ সকলোৱে ভালে থাকিব, সকলোৱে পাবা। আৰু এজনে লিখিছে প্ৰভাস দেৱনাথ, দাদা নমিনীটা নাম ইনকাৰেক্ট হ'লে কোনো প্ৰব্লেম হ'ব নেকি? একো নহয়, নমিনী আপুনি এইটো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত গোটেইখিনি কাগজ পাতি ঠিক ঠাক কৰি দি দিব। আৰু আপোনালোকৰ মই বিশেষকৈ এটা বস্তু ক'ব বিচাৰিছোঁ যে স্কুটিৰ যিখিনি ডকুমেণ্টেশ্যন লাগিব স্কুটিৰ কাৰণে, সেইখিনি তোমালোকে কি কৰিব লাগিব যে এজন নমিনী দিব লাগিব, কাৰণ ইঞ্চুৰেঞ্চ কপি যিখন বনাব তাত নমিনী এজন লাগে। গতিকে এই ভেলিড ডকুমেণ্ট এটা দিলেই হ'ল, এইটোৰ কাৰণে ইমান টেনশ্যন ল'বলগীয়া একো নাই। আৰু কিছুমান সামাজিক মাধ্যমত দেখিছোঁ ফৰ্ম ফিল আপৰ বিষয়েও কিছুমানে কৈ আছিল। ফৰ্ম ফিল আপৰ বিষয়ে তেওঁ জনালে এই ভিডিঅ'তে যে এইখন দ্বিতীয় ফৰ্ম ফিল আপ যিবিলাক
ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখিনি লাগে। তোমালোকে যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তেতিয়া তোমালোকৰ গাড়ীৰ RC আৰু ইঞ্চুৰেঞ্চৰ কাৰণে ফৰ্ম ফিল আপ কৰে। কিছুমান এজেঞ্চি আছে আজিকালি অনলাইন, সেইখিনি পিছত অনলাইন হ'ব, গতিকে সেইখিনি আৰু এজেঞ্চিয়ে ফিল আপ কৰিব, তোমালোকে একো কৰিবলগীয়া নাই। আৰু ইঞ্চুৰেঞ্চত বিশেষকৈ এটা বস্তু মই আপোনালোকক কৈ দি আছোঁ, যিখন ইঞ্চুৰেঞ্চ বনাই দিব সেই ইঞ্চুৰেঞ্চখনত নমিনীজন থাকিলে ভাল, কাৰণ এইখন গাড়ী তোমালোকৰ নামতহে আহিব, নিজৰ নামতে। গতিকে এইখিনি গুৰুত্ব সহকাৰে কাগজ পাতিখিনি ঠিক ঠাককৈ দিবা। প্ৰাইভেটবিলাকক দিব নেকি? প্ৰাইভেটবিলাক কলেজৰ আণ্ডাৰতে আছে, বেলেগ কলেজৰ আণ্ডাৰত। সুপ্ৰিয়া বেগমে লিখিছে, ডেফিনেটলি দিব। প্ৰাইভেট ষ্টুডেণ্ট কোনোবা কলেজৰ আণ্ডাৰতে থাকে, গতিকে তুমি এবাৰ কলেজৰ লগত যোগাযোগ কৰিবা। আশা কৰোঁ কালিৰ ভিডিঅ'ৰ প্ৰায়কেইটা কমেণ্টৰ ৰিপ্লাই দি দিলোঁ, আৰুতো তেনেকৈ পোৱা নাই, পুৰণা কমেণ্টবিলাক দেখি আছোঁ। তো সকলোকে অভাৰঅল কমেণ্টবিলাক পঢ়ি ৰিপ্লাইবিলাক দিলোঁ। যদি কিবা প্ৰব্লেম পাইছে, কোনোবাই বুজি পোৱা নাই, আৰু এজনে লিখিছে ইতিমধ্যেই, দাদা যাৰ যাৰ নাম অহা নাই কি কৰিব লাগিব প্লিজ বাতা দো। মিজাজুৰ ৰহমানে লিখিছে, যাৰ যাৰ মেৰিট লিষ্টত নাম অহা নাই কি কৰিব লাগিব? যাৰ যাৰ নাম অহা নাই, মেৰিট লিষ্টত নাম অহা নাই, এনে কি প্ৰব্লেম হৈছে মই ভালকৈ বুজা নাই। তথাপিও ক'ব বিচাৰিছোঁ যে যদি মেৰিট লিষ্টত নাম অহা নাই বা কিবা প্ৰব্লেম পাইছে, যে যিটো নটিফিকেশ্যনত ইমেইল ID দিয়া হৈছিল, সেই ইমেইল IDটোত এটা মেইল কৰি দিব যিখিনি প্ৰব্লেম আছে, আৰু কলেজৰ লগত যোগাযোগ কৰিব। বিভাগীয় হিচাপে কলেজেও তোমাক এইটো হেল্প কৰিব, এই বিষয় লৈ পেলাই যি প্ৰব্লেম আছিল। আশা কৰোঁ সকলোৱে এইখিনি গম পাইছাই মই কি আপোনালোকক কৈছিলোঁ। তো যদি কাৰোবাৰ কিবা প্ৰব্লেম থাকে প্লিজ কমেণ্ট কৰিবা ভিডিঅ'ৰ তলতে। মই জাষ্ট এনেই তোমালোকক মানে প্ৰব্লেমখিনি এই সামাজিক মাধ্যমত এইখিনিয়ে দেখি আছোঁ, যোৱা কেইদিনৰ পৰা এইখিনিয়ে কমেণ্ট কৰি আছা। গতিকে এইখিনিৰ এটাই চলিউশ্যন হ'ব, গোটেইখিনি অভাৰঅল প্ৰাইভেট ষ্টুডেণ্ট হওক বা কোচিং কৰা সকলৰ ক্ষেত্ৰত হওক, বা কাৰোবাৰ স্পেলিং মিষ্টেক হৈছে তেনেধৰণৰ কিবা, গোটেইখিনি তোমালোকৰ কলেজৰ পৰাই হ'ব। গতিকে প্লিজ কলেজৰ লগত যোগাযোগ কৰিবা, ডেফিনেটলি এই বিষয়ে কলেজে তোমালোকক হেল্প কৰিব। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো ভিডিঅ' আৰু বেছি লম্বা হৈ যাব, আৰু যদি কিবা তাকে কমেণ্ট কৰিব, মই এনেকুৱা তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ এই যিখিনি কুৱেৰিজ, মই বিভাগীয় হিচাপে কিছুমান ডিপাৰ্টমেণ্ট কলেজৰ লগত যোগাযোগ কৰি চাম, যদি এই ইনফৰ্মেশ্যনখিনি পাওঁ সঠিক তথ্য তোমালোকক জনাবলৈ চেষ্টা কৰিম। বা সামাজিক মাধ্যমত বেলেগ কোনোবাই যদি কৈছে তোমালোকে পাইছা, তেতিয়াহ'লে ধন্যবাদ, থেংক ইউ।